অকলে কেনেকৈ মই গোটেইখিনি কাম চম্ভালো আজি আপোনালোকে ভিডিঅ'টো চালে গম পাব ৰ'ব। আচলতে সহায় সহযোগিতা অবিহনে ঘৰখনত থকা প্ৰতিজনৰে কোনো এটা কামত আমি কেতিয়াও সফল হ'ব নোৱাৰো বা আমি আগুৱাই যাব নোৱাৰো। গতিকে আপোনালোকে বুজিব পাৰিব ভিডিঅ'টিৰ মাধ্যমেৰে। আৰু এয়া হৈছে অফলাইন কাটিং ক্লাছৰ দৃশ্য। যিহেতুকে মই অফলাইন কাটিং ক্লাছো কৰোঁ অনলাইন কাটিং ক্লাছৰ লগতে। মোৰ ভাল লাগে যে মই কাৰোবাক শিকোৱাৰ পিছত কোনোবাই নিজে স্বাৱলম্বী হ'ব পাৰে, সেইখিনিতে মোৰ সন্তুষ্টি। গতিকে যিমানখিনি পাৰোঁ মই সিমানখিনি সহজভাৱে বুজাই দিবলৈ চেষ্টা কৰোঁ। আৰু এটা কথা ভাল লাগে যে বিভিন্নজনৰ সংস্পৰ্শ মই পাওঁ। মোতকৈ অভিজ্ঞ, মোতকৈ ডাঙৰ, মোতকৈ শিক্ষিত বা মোতকৈ জ্ঞানীজনৰ মই দিহা পৰামৰ্শ পাবলৈ সক্ষম হৈছোঁ। একমাত্ৰ আপোনালোকৰ মৰমৰ বাবে, আশীৰ্বাদৰ বাবে বা মই এই ছ'চিয়েল মিডিয়াৰ দৰে প্লেটফৰ্মখনত অহাৰ বাবে, নহ'লেনো মোক কিমানজনে জানিলে হয়। মই ভিডিঅ' বনাই পেলাই কিমান টকা পাইছোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু এই যে আপোনালোকৰ মৰম, আশীৰ্বাদ, আপোনালোকে মোক চিনি পাইছে, সেইখিনিতে মই বহুত বেছি সুখী হৈ পৰোঁ জানেনে। এয়া বাইদেউ হয়, আমাৰ ঘৰৰ পৰা কিছু দূৰত হয়। তেনেকৈ আগতে লগে পোৱা নাছিলোঁ বা জনা নাছিলোঁ। গতিকে কিমান বেছি ভাল লাগিছে আজি ভিডিঅ' বনোৱাৰ বাবে তেখেতে মোক চিনি পাইছে, মই তেখেতক চিনি পাইছোঁ। গতিকে তেওঁ শিকিব বিচাৰিছে ব্লাউজটো, অন্ততঃ নিজৰ বাবে বা নিজৰ ব্লাউজটো যদি নিজে চিলাই ল'ব পাৰে। কাৰণ এটা সময়ত বহুতে নিজৰ ধৰি লওক পৰিয়ালৰ লগত ল'ৰা ছোৱালী ডাঙৰ কৰাৰ ক্ষেত্ৰত ব্যস্ত হৈ পৰে। যিকণ আজৰি সময় পায় সেই সময়কণতো আগৰ যি ইচ্ছাসমূহ মানুহে পূৰণ কৰিব পাৰে, যদিহে মানুহৰ মনত ইচ্ছা থাকে, একাগ্ৰতা থাকে কিবা এটা শিকাৰ কাৰণে। তাৰেই উদাহৰণ এইবোৰ নহয়নে। লগতে মোৰ অনলাইন কাটিং ক্লাছতো বিভিন্ন গৰাকী অৱসৰপ্ৰাপ্ত বা আছে বা শিক্ষাগুৰু অৱসৰ হৈ পেলাই তেওঁ কাটিঙত জইন হৈছে। তেওঁলোকৰ পৰা মই বিভিন্ন কথা জানিব পাৰিছোঁ, শিকিব পাৰিছোঁ। মোৰ কিমান বেছি ভাল লাগে সেইটো মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। এয়া ব্লাউজ কাটিং হয়। আৰু বহুতে সুধি আছে যে মই অকল ব্লাউজ কাটিং শিকাওঁনে। আচলতে যিটো শিকিব বিচাৰে সেইটো শিকোৱা হয় অফলাইনত বিশেষকৈ, কিন্তু অনলাইনত মই অকল ব্লাউজ কাটিংটোৱে শিকাওঁ। কাৰণ অনলাইনত গোটেইখিনি কভাৰ কৰাটো সম্ভৱ নহয়। গতিকে যদিও দুমহীয়া কোৰ্চ হয়, বহুত সময় লাগি যায়। কাৰণ প্ৰেক্টিচ কৰোঁতে ষ্টুডেণ্টৰ সময় যায়, মই অকণমান ৰৈ দিওঁ বা অকণমান মই যিহেতুকে সময় দিব লাগিব। নহ'লে মই যদি অকল মোৰ ভিডিঅ'খিনি মই দি যাওঁ বা মই ক্লাছসমূহ কৰোঁ, তেতিয়া তেওঁলোকে যদি প্ৰেক্টিচ কৰিবৰ কাৰণে সময় নাপায়, দিগদাৰ হৈ যায়। গতিকে বুজাবুজিৰ মাজেৰে আমি ক্লাছসমূহ কৰোঁ। নিশ্চিন্ত মনে মোক সুধিব পাৰে সকলোৱে, সকলোখিনি মই ৰিপ্লাই কৰিবৰ কাৰণে চেষ্টা কৰোঁ সিমানখিনিয়ে। আৰু নতুনকৈ বেটছ আৰম্ভ কৰিম, মোক মেছেজ কৰি থ'ব ইনবক্সত। আৰু এয়া দেখিছেনে দেউতাই চাহ দিলে, মাৰ যিহেতুকে অসুখ, এনেকৈয়ে আমাৰ সহায় সহযোগিতাৰে কামবোৰ চলি থাকে। কাৰণ মই সিফালে যদি চাহ বনাবলৈ যাওঁ তেতিয়াহ'লে মোৰ কামটো ৰৈ যাব নহয়নে। গতিকে আচলতে ঘৰখনত পুৰুষ মহিলা, যে পুৰুষে ভাত বনাব নোৱাৰে, চাহ বনাব নোৱাৰে, ঘৰৰ মহিলাগৰাকীয়ে কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। কাৰণ মই যিহেতুকে বিভিন্ন কামত ব্যস্ত থাকোঁ, মাৰ অসুখ, মায়ে তেনেকৈ নোৱাৰে জল্দি কিছুমান কাম কৰিব। গতিকে দেউতা ঘৰত থাকিলে তেওঁৱে চাহকণ বনাই দিয়ে এইখিনি সময়ত। তেতিয়া সেইটোও বহুত ডাঙৰ সহায় হৈ যায় বা ছাপোৰ্ট এটা। বা ভাতৰ ক্ষেত্ৰতো মই যদি ভাতটো বনাই দিলোঁ, তেওঁ দাইলটো বনালে, বা মই যদি ভাজিখন বনালোঁ বা বহাই দিলে তেওঁ লৰাই দিলে। কথাবোৰ তেনেকুৱা। আচলতে এই সহযোগিতাটো অবিহনে কেতিয়াও আমি আগুৱাই যাব নোৱাৰোঁ। বুজি পাইছেনে কথাটো। তেনেকুৱা আচলতে কথাবোৰ। সেইফালৰ পৰা মই নিজকে বহুত সৌভাগ্যৱান বুলিয়ে ভাবোঁ যে দেউতাই মোক বহুত বেছি সৰুৰ পৰা ছাপোৰ্ট কৰি আহিছে। মাৰটো অসুখ আছিলে আগৰ পৰা, আৰু তেওঁ ইমান এটা গুৰুত্ব নিদিয়ে কিছুমান ক্ষেত্ৰত। একো নাই, যিহেতুকে প্ৰত্যেকৰে চিন্তাধাৰাবোৰ বেলেগ বেলেগ হয়। গতিকে জীৱনটো সকলোৱে নিজৰ ধৰণে উপভোগ কৰে, তাত আমি কাকো একো ক'ব নোৱাৰোঁ নহয়নে। কথাবোৰ তেনেকুৱা। আমি যিকোনো এটা কথা বাহিৰৰ পৰা ক'বৰ কাৰণে সহজ, যে কিনো কৰিছে ভিডিঅ' বনাই বা কাটিঙৰ ক্লাছে কৰিছে। কিন্তু মোৰ ঠাইত যিসকলে জানে বা মোক যিসকলে দেখিছে তেওঁলোকেহে উপলব্ধি কৰিব পাৰে জীৱনটো ইমান সহজ আচলতে নহয় দেখাৰ দৰে। কাৰণ আমি ভিডিঅ'টো ধৰি লওক 5 মিনিট 10 মিনিটৰ ভিডিঅ' এটা বনাওঁ, সেইখিনি সময়ত হাঁহি মাতিয়ে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰোঁ। কাৰণ বিভিন্নজনৰ জীৱনত দুখ কষ্ট হতাশা, গতিকে সেইবোৰ কৈ থাকি
আনক অশান্তি কৰি একো লাভ নাই, কাৰণ প্ৰত্যেকৰ জীৱনত থাকে এইবোৰ দুখ কষ্ট। আমি সেই দুখ কষ্টখিনি পাহৰি পেলাই বা দুখ কষ্টখিনি অনুভৱ নকৰি কেনেকৈ নিজক হহুৱাই ৰাখিব পাৰোঁ বা নিজক কৰ্মৰ মাজেৰে কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, সেইটো আমি সকলোৱে চেষ্টা কৰাটো ভাল। কাৰণ আমাক বিভিন্নজনে বিভিন্ন কথা কয়, এটা চামে ক'বৰ কাৰণে আচলতে জন্ম লৈছে বা কয়ে, তেওঁলোকৰ সেইটো নেচাৰ হয়। গতিকে তেওঁলোকক যদি আমি তেওঁলোকৰ সেই নেচাৰটোত সহযোগ আগবঢ়াওঁ বা গুৰুত্ব দিওঁ, কামত ৰৈ যাওঁ, পিছুৱাই দিওঁ, তেতিয়া তেওঁলোক সফল হৈ যায়। গতিকে আমি কথাৰে নহয় কৰ্মৰে পৰিচয় দিব লাগে। যেতিয়া কাম কৰিব, যেতিয়া আপুনি ভাল উপাৰ্জন কৰিব, যেতিয়া আপুনি 10জনৰ অনুপ্ৰেৰণা হ'ব, তেতিয়া তেওঁলোকে নিজে নিজে তেওঁলোকৰ যি ঠেক মানসিকতা, সেইটো নিজে নিজে তেওঁলোকে উপলব্ধি কৰিব আৰু বেলেগকৈ তেওঁলোকক কথা কৈ প্ৰত্যুত্তৰ দি পেলাই আচলতে নিজক তেওঁৰ স্থিতিত ৰখাৰ কোনো যুক্তি নাই। আমি মৌন হৈ থাকিও কিছুমান কৰ্মৰে কিছুমান কথাৰ উত্তৰ দিব পাৰোঁ, যিটো কথাতকৈ বহুত বেছি গাঢ় হয়। মই তেনেকৈ ভাবোঁ। এনেকৈয়ে চলি যায় কামবোৰ, জানেনে? ভাল লাগে। কাটিঙৰ ক্লাছত ব্যস্ত থকাৰ বাবে আচলতে অইন ভিডিঅ' তেনেকৈ দিব পৰা নাই, দিম লাহে লাহে আৰু।